everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিছিলোঁ হাতীমূৰা মন্দিৰলৈ আৰু আপোনালোকে হাতীমূৰা মন্দিৰটো চাবৰ কাৰণে মোৰ ভিডিঅ'টো একে শেষলৈকে চাই থাকক। এয়া হৈছে হাতীমূৰা মন্দিৰ। এই মন্দিৰভাগ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধাৰ হাতীমূৰাত অৱস্থিত। এই মন্দিৰভাগত বহুতো শিলত কটা মূৰ্তি পোৱা যায়। ইয়াৰে এভাগ মূৰ্তি হৈছে এয়া গণেশৰ মূৰ্তি, শিলত কটা হয়। ইয়াত বহুতো শিল পোৱা যায়। ইয়াত বহুতো বান্দৰ আছে। বান্দৰৰ উৎপাতত ভালদৰে খোজকাঢ়িব নোৱাৰি, হাতৰ পৰা টোপোলা লৈ যায়। এই মন্দিৰভাগ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1745 আৰু 46 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰ মদিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত হয়। আহোম বিষয়া হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয় আৰু হাতীমূৰাত অৱস্থিত এই মন্দিৰটোৰ কাৰণে মন্দিৰভাগৰ নাম হাতীমূৰা মন্দিৰ হয়। ইয়াৰ পৰিৱেশটো বহুত সুন্দৰ হয়, প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা, চাৰিওফালে ধুনীয়া দৃশ্য। ইয়াত বহিবৰ কাৰণে জিৰণি ল'বৰ বাবে ধুনীয়াকৈ এয়া জেগা দি দিছে, বাটচৰা দিছে আৰু ইয়াত এনেকৈ চিৰি দি বগাই ওপৰলৈ যাব লাগে। সেয়া মই গৈ আছোঁ। এয়া আমি আহি মন্দিৰভাগৰ প্ৰাংগণত উপস্থিত হ'লোঁ। এয়া চাকি জ্বলালোঁ। এইভাগ হৈছে মহিষাসুৰ মদিনী দেৱীৰ মন্দিৰ হয়। ইয়াতে আমি চাকি জ্বলালোঁ। এয়া তাৰ কাষতে আছিলে শিৱ মন্দিৰ। শিৱলিংগত মই এনেধৰণে গাখীৰ অৰ্পণ কৰিলোঁ। লিংগৰ পৰা বৈ যোৱা পানী অকণমান মই ঘৰৰ কাৰণে লৈ আহিলোঁ। এয়া হৈছে শিৱৰ মন্দিৰ ভাগ। ইয়াত বলবম আহে প্ৰত্যেক বছৰে। এই ভাগ মন্দিৰ। ইয়াতে প্ৰত্যেক সোমবাৰে মানুহ আহে। এয়া গোটেই মন্দিৰ ভাগ মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। ইয়াতে এজন হাতী বাপু আছে। হাতী বাপুজনক ইমান সুন্দৰকৈ সজাই থৈছে। এয়া মই বাৰ লগত ফটো একপি উঠি ল'লোঁ। এয়া মন্দিৰ ভাগৰ দৃশ্য আপোনালোকে চাওক। ইচ্ছা কৰিলে আপোনালোক ইয়ালৈ আহিব পাৰে। বহুতো ধুনীয়া পৰিৱেশ, আহি নিশ্চয় ভাল পাব। এয়া নিচেই কাষতে আছে ব্ৰহ্মপুত্ৰ নদ। ওপৰৰ পৰা এয়া ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখি থাকি হোৱা পাহাৰ। ইয়াত ডাঙৰ ডাঙৰ শিল পোৱা যায়। সকলোৱে ফটো উঠি আছে। ওপৰৰ পৰা তললৈ ধুনীয়াকৈ দেখা পোৱা যায়। এইটো চিৰি দি আমি ওপৰলৈ উঠি আহিছিলোঁ। সিহঁতৰ মাজতে মোকো অলপ দেখুৱাই দিলোঁ। এয়া আমি প্ৰসাদ খাবৰ কাৰণে বহি আছিলোঁ। ভিতৰতে ছাগলী আহি পেলাই শুই আছে। এয়া বান্দৰ দেখিছেনে? বান্দৰে প্ৰসাদ খাই আছে বুটলি বুটলি। এয়া হাতৰ পৰাই কল থাপ মাৰি লৈ যায়। এটা এটাকৈ বুটলি পেলাই খাই আছে। এয়া ছাগলী, দান দিয়া ছাগলী। এয়া দেখিছে বান্দৰে একদম জ্বলোৱা চাকিৰ পৰা তেল খাই চাকিবিলাক পেলাই দিয়ে। আপোনালোকে
যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ